ভিডিও বনাই পেলানি ফেচবুকতে হওক বা ইউটিউবতে হওক বা এনে কোনোবা জেগাত যদি আপলোড কৰে তেখেতসকলে কিছুমান জনসাধাৰণৰ কাঠপুতলা লিখা হৈ পৰে। কিয় জানেনে? আজি এই মোৰ ভাতৰ কাঁহীখনৰ পৰা কি শিকিব লগা আছে নাই সেইটো আপোনালোকে নিজে নিজে বিবেচনা কৰিব। আজি মই ইয়াতে আছে মগু দাইল, বাকলি থকা মগু দাইলটো মই খাওঁ। কিয় খাওঁ সেইটো মই আপোনালোকক ক'বলৈ গ'লে আপোনালোকে মোক এটা কথা ক'ব যে তই ডক্টৰ নেকি? মই এজ এ ডক্টৰ নহয়, মই কিয় খাওঁ সেইটো মই জানো। আৰু এটা কথা কি, আজি এই মাটি কান্দুৰি, আলু ভাজি বা লগত আছে কাচকল, আৰু এটা আছে এতিয়া বহুতে কয় ডিম। আমি সৰুৰে পৰা শুনি আহিছোঁ মুৰ্গী কণী, হাঁহৰ কণী, কণী। আমাক আগেও কয় কণী পিঠা বুলি, আমি এতিয়াও কণী পিঠা বুলিয়ে ক'ম। বহুতে ক'বও পাৰে, কমেণ্ট বক্সত ফালিবলৈও আহিব, তহঁতৰ কমেণ্টে মই নপঢ়োঁ। এটা কথা কৈ দিওঁ শুন, নিগেটিভ ইয়াত কোনো মই নিদিওঁ। মই ভাত খাওঁ, ইয়াৰ পৰা মই পইচা ইনকাম কৰিম বুলি মই ভিডিঅ' নবনাওঁ। মই দৈনন্দিন মই যি খাওঁ সকলোখিনি মই ফেচবুকত ৱালত মই ৰাখিছোঁ। এটা দিনত মই চাম যদি মই জীয়াই থাকোঁ, যদি মই জীয়াই নাথাকোঁ হয়তো বেলেগে চাব। এটা কথা কি, মই ভাতকেইটা খাই কাৰোবাক বেয়া কথা শিকাবলৈ অহা নাই। হয়, মোৰ খোৱা নিয়মটো বেলেগ, মই যেনেধৰণে খাওঁ মই তেনেধৰণেই খাম। কাৰোবাক দেখাবলৈ গৈ মই স্পেচিয়েলকৈ ওঠত লাগিব নহ'ব। মই সৰুৰ পৰা যেনেকৈ খাই আহিছোঁ মই তেনেকৈয়ে খাম ন। সেইটো কাৰণে যোৱাকালি এটা মই ভিডিঅ' আপলোড কৰিছোঁ, মই তাতে কৈছোঁৱেই যে মোক চাই আপোনালোকৰ ল'ৰা ছোৱালীবিলাক বেয়া নকৰিব, কাৰণ মোৰ লিখিয়াকৈ ভাত খাই ভতুৱা হ'বলৈ নিদিব। যিসকলৰ পইচা আছে, যিসকলে সেই কথাখিনি ভাবে মানে যে লাহনৰ ভিডিঅ' চাই আমাৰ ল'ৰাকেইটা বেয়া হ'ব, আমাৰ ল'ৰা ছোৱালীকেইটা এসোপা এসোপা খাবলৈ ল'ব, খকুৱা হ'ব, ৰাৱণ হ'ব, খাব নোপোৱা হ'ব, সেইটো যিসকলে ভাবে তেখেতসকলক মই আজি এটা কথা কওঁ, আপোনালোকে পাৰিলে ল'ৰা ছোৱালীকেইটাৰ পকেটত পইচা ভৰাই চাওমিন, ম'ম' আৰু এইবিলাক কি কি হোটেলত যে পায় সেইবিলাক খাবলৈ পঠিয়াই দিব। মোৰ ভাত সাজে মেইন। আৰু এয়া হৈ গ'ল মাটি কান্দুৰি, খুতৰা আৰু লগত আছে কাচকল ভাজি, আৰু লগত এটা মোৰ প্ৰিয় জলকীয়া আৰু এটা কণী পিঠা, এইফালে মগু দাইল আপোনাৰ বইল। আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত মই ভালে আছোঁ। যিমানেই বেয়াকৈ নকওক কিয়, যিমানে যি নকৰক কিয়, আৰু সঁচা কথাত ক'বলৈ গ'লে মই আপোনালোকক কমেণ্টে নপঢ়োঁ। কেতিয়াবা হঠাৎ কিছু কমেণ্ট মোৰ চকুত পৰে, কাৰণ মোৰ সময় নাথাকে এইবিলাক চাবলৈ। কেতিয়াবা মই কিবা এটা ভিডিঅ' বনাই দিলে কাৰোবাৰ কমেণ্টৰ লগত মিলি যাবও পাৰে, আৰু কিছুমানক মই টাৰ্গেট লওঁ বুলি লওঁ, কাৰণ সিহঁতৰ বাপেকহঁতৰ সা সম্পত্তি আজৰি খাব যোৱা নাই মই। চাবলৈ মন নাই, নাচালেই হ'ল। অৰ্থ উলংগ ভিডিঅ'বিলাক যেতিয়া চাব পাৰে, আমাৰবিলাক নাচালেও আমি বেয়া নাপাওঁ। আমি ভিডিঅ'ৰ শেষত সদায় এটা কথা অনুৰোধ জনাওঁ, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকেও এটা মানসিকতা আছে, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বা ভিডিঅ'টো লাইক কৰিব পাৰে, এটা কমেণ্ট কৰিব পাৰে। কিন্তু আপোনালোকৰ বাপেকৰ ঘৰৰ বা মাকৰ ইনকাম, বাপেকৰ ইনকাম বা আপোনাৰ ইনকাম খাই আমি এই ভাতৰ কাঁহীখন দেখুৱাই থকা নাই। সেইটো কাৰণে এটাই কথা কওঁ, ইমান বেয়া শব্দ প্ৰয়োগ কৰিব পৰা আপোনালোকৰ কাৰো অথৰিটি নাই, কিন্তু আপোনালোকে দিয়ে, বহুত বেয়াকৈ কৰে। সেই কথাত মই এটা কথা কওঁ, যিকেইটা দিয়ে সিহঁতৰ উপৰি পুৰুষো তেনেকুৱাই আছিল। তহঁতে যিমানে বেয়াকৈ নকওঁ কিয়, ফেচবুক আৰু ইউটিউব জগতখনৰ পৰা পইচা নঘটাকৈ আজি ইমান দিন চলিলোঁ, তাকো নাপিত কৰি।
নহ'লে কাৰোবাৰ গাড়ী চলাবলৈ গৈছোঁ, নহ'লে কাৰোবাৰ ঘৰত হাতুৰি মাৰিব গৈছোঁ, নহয় কাৰোবাৰ ঘৰত মছলা দাঙিবলৈ গৈছোঁ। মোৰ মন গৈছে, মই ফেচবুকত ৱালত ওলমাই ৰাখিছোঁ। মই ভাত খোৱা দৈনন্দিন মই কি খাইছোঁ, কি কৰিছোঁ। যদি কেতিয়াবা মই আইৰণ পানী খাইছোঁ, তাকো ওলমাই ৰাখিছোঁ। কেতিয়াবা ঘৰুৱা থলুৱা চাই আপোং খাইছোঁ বা সাজ খাইছোঁ, চব যি খাইছোঁ সেইটো কাৰণে মন নাই নাচাবি। কিন্তু এটা কথা, আমি আৰু বেছিকৈ মই আগতেও কৈছোঁ, মই এজন ইউটিউবাৰ হিচাপে মই নাভাবোঁ নিজক। ইউটিউব জগতখন আছে যেতিয়া তাত দিমেই মই ভিডিঅ'ই হওক ফটোৱে হওক। ফেচবুক জগতখন আছে তাত মই ভিডিঅ' দিমেই ফটো দিমেই, সেইটো মোৰ কথা। আপোনালোকে যেনেকৈ কষ্টৰ ধনে নেটপেক ভৰাই মই তেনেকৈ ভৰাওঁ। মোৰ ফেচবুক ৱালত মই দি থৈছোঁ, কাৰোবাৰ মন নাই নাচাব। আমি কথাষাৰ ক'লোঁ বুলি মই ভাতগাল খালোঁ বুলিয়ে যে আপোনালোকে ভাত খাব লাগিব সেইটো কথা নহয়। মই ভিডিঅ'টো দিলোঁ বুলিয়ে যে আপোনালোকে ভিডিঅ'টো চাব লাগিব সেইটো কথা নহয়। কিন্তু আপোনালোকৰ ইনকাম মই যিহেতুকে নাখাওঁ, আপোনালোকে নাচালে যিসকলে পইচা পায়, মই যিহেতুকে আজিলৈকে পাই পোৱা নাই, মই কথাটো ক'ব নাযাওঁ। নাযায় নহয়, কৈ দিব লাগিব। নাচালেই হ'ল। নিজক নিজে এবাৰ সুধি চাবচোন, আমি কোনখন দুনীয়াত জীয়াই আছোঁ। আমি ডাইৰেক্ট কথা কওঁ যে সেইটো কাৰণে আমি বেয়া। অকণমান টপিনা ওলোৱা, টপিনা এটা দেখাৰ লগে লগে চাই কিবা হৈ যাবি। বেয়াকৈ শব্দ এটা প্ৰয়োগ কৰিছে, কি দিব, কি হ'বগে সেইটো চাবি। তহঁতৰ মানসিকতাটো সিমান দূৰ। সেইটো কাৰণে কৈছোঁ, মোৰ ভিডিঅ' চাই তহঁতৰ ল'ৰা ছোৱালীবিলাক বেয়া কৰিব নালাগে। ভাল কৰ, পইচা দে আৰু চাওমিন খাব দে, ন' প্ৰব্লেম। আমি এনেকৈ খাওঁৱেই আৰু খামেই। আৰু মোৰ ফেচবুক ৱালত, ইউটিউব ৱালত মই ওলমামেই। কাৰোবাৰ চাবলৈ মন আছে চাবি, চাবলৈ মন নাই আঁতহি দিবি। তহঁতৰ মাৰ আৰু বাপেৰৰ ইনকাম আমি যিহেতুকে এই থালিখনত নলওঁ বা এই বাতিটোত নলওঁ, নিজৰ ইনকামত খাওঁ। যিমান কষ্ট কৰি হ'লেও খাবই লাগিব। আৰু কেনেকৈ খাইছোঁ কি কৈছোঁ ৱালত ওলমাই ৰাখিছোঁ।